নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো আজি আমি কথা পাতিম ইংলিছৰ প্ৰথমটো ক্লাছ ডিটাৰমিনাৰ্ছৰ ওপৰত আমি ডিটেইলছত কথা পাতিম, লগতে আপোনালোকৰ MCQ সমূহ ডিসকাস কৰিম। তো সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ যিমানখিনি এক্সাম আছে, ধৰি লওক BSc নাৰ্ছিং, B.Pharm, মেডিকেল টেকন'লজি, পেৰামেডিকেল কোৰ্ছৰ সকলোৰ বাবে ইংলিছৰ যিহেতু সিলেবাছ একে হয়, সেই গতিকে সিলেবাছত ডিটাৰমিনাৰ্ছ আপোনালোকৰ অহাটো নিশ্চিত। সেই গতিকে সকলোৱে চাব পাৰিব। ইয়াতে আপোনাৰ থাম্বনেলত দেখা পাব যে কেৱল মাত্ৰ GNM নাৰ্ছিং বুলি, সেইটো কথা মাইণ্ড নকৰিব। তো BSc নাৰ্ছিং কৰা সকলো এই ক্লাছটো ল'ব পাৰিব বা এই কুৱেশ্যনখিনি তেওঁলোকৰ বাবেও বহুতো উপযোগী হ'ব বুলি মই আশা কৰোঁ। তো অল আছাম GNM নাৰ্ছিং এণ্ট্ৰেন্স 2024 বৰ্ষৰ বাবে ইম্পৰ্টেণ্ট হোৱাকৈ ইংলিছৰ ফাৰ্ষ্ট পাৰ্টৰ ক্লাছ 1 লৈ আহিছোঁ। লগতে IOCL ডিগবৈ, দুলীয়াজান GNM এণ্ড VKNL GNM নাৰ্ছিঙৰ বাবে আপোনালোকে এই সিৰিজসমূহ লাভ কৰিব পাৰিব। আজিৰ সিৰিজটোৰ ফাৰ্ষ্ট কুৱেশ্যন ষ্টাৰ্ট কৰিছোঁ, স্কিপ নকৰাকৈ সকলোবোৰ চাব। আৰু এতিয়ালৈকে যদি আপোনালোকে ই বুকখন লোৱা নাই, আমাৰ ওচৰত কালেকশ্যন আছে ই বুক 2খন। তো আপোনালোকৰ প্ৰথমখন ফাৰ্ষ্ট এডিশ্যনখন হৈছে 99 ৰুপিছত আপোনালোকে লাভ কৰিব, ফাৰ্ষ্ট এডিশ্যনখন। আৰু ছেকেণ্ড এডিশ্যনখন আপোনালোকে 149ত লাভ কৰিব। ইয়াতে আপোনালোকৰ 450 প্লাছ কুৱেশ্যন এনচাৰ উইথ এক্সপ্লেনেশ্যন, আৰু ইয়াতে আপোনালোকৰ 450 প্লাছ উইথ এক্সপ্লেনেশ্যন কুৱেশ্যন লাভ কৰিব। গোটেইখিনি চিলেবাছ অনুযায়ী আপোনালোকৰ ই বুকসমূহ প্ৰস্তুত কৰা হৈছে। তো ডেছক্ৰিপশ্যনত আমি কণ্টেক্ট নাম্বাৰ দি দিম, তাতে আপোনালোকে হোৱাটছআপ যোগে কণ্টেক্ট কৰিব পাৰে। আমাৰ টীমৰ কোনোবা সদস্যই আপোনালোকক নিশ্চয়কৈ ৰিপ্লাই দিব অতি কম সময়ৰ ভিতৰতে। আৰু আপোনালোকক কিছুমান কেনেকৈ পে' কৰিব বা সকলোবোৰ ডিটেইলছত জনাই দিব যদিহে লাগে আপোনালোকক। আমাৰ লক্ষ্য হৈছে আপোনালোকক কেৱল মাত্ৰ চিলেকশ্যন দিয়াৰ, আৰু আপোনালোকে চিলেকশ্যন পোৱাৰ পৰা এডমিশ্যন হোৱালৈকে সকলোবোৰ আমি আপডেটসমূহ দি থাকিম যিহেতু। তো চিন্তাৰ কোনো কাৰণ নাই, আপোনালোকে ভালদৰে পঢ়ক আৰু নিজৰ সপোন পূৰণ কৰক। তো ই বুকসমূহ ল'লে আপোনালোকে কণ্টেক্ট কৰিব হোৱাটছআপত। তো ই বুক হৈছে আপোনালোকে PDF ফৰ্মেটত পাব, যিহেতু বহুতে বুজি নাপায় যে ই বুকখন ফিজিকেলি পাম নেকি, সেইবোৰ কুৱেশ্যন কৰি থাকে। তো সেইবোৰ কুৱেশ্যন কৰাৰ আগতে মই কৈ দিছোঁ, ই বুকখন হৈছে আপোনালোকে PDF ফৰ্মেটত পোৱা এখন কিতাপ বা ডিজিটেল কিতাপ বুলি ক'লেও বেয়া নহয়। তো ফাৰ্ষ্ট কুৱেশ্যন ডিটাৰমিনাৰ্ছৰ, আজি যিহেতু ইংলিছৰ ফাৰ্ষ্ট ক্লাছ হয়, তাৰে আৰম্ভ কৰিছোঁ। নেক্সট আমি সেইধৰণে টপিকসমূহ বা চিলেবাছসমূহ কমপ্লিট কৰিব চেষ্টা কৰিম। ফাৰ্ষ্ট কুৱেশ্যনত দিয়া আছে ডেছ অফ দি এপলছ ৱেৰ ৰটেন। তো অপশ্যন দিয়া আছে মাছ, মেনি, মোৰ এণ্ড নান। ডেছ অফ দি এপলছ ৱেৰ ৰটেন। তো কি হ'ব, শুদ্ধ এনচাৰটা মই কোৱাৰ আগতে আপোনালোকে এনচাৰ দিব চেষ্টা কৰিব, আৰু শেষত স্ক'ৰটো জনাব যে কিমান কৰিব পাৰিলে নিজেই। ডেছ অফ দি এপলছ ৱেৰ ৰটেন, কাৰেক্ট এনচাৰ হ'ব মেনি অফ দি এপলছ ৱেৰ ৰটেন। অপশ্যন বি হ'ব শুদ্ধ এনচাৰ। নেক্সট 2 নম্বৰটো চাব, কেন ইউ লেণ্ড মি ডেছ মানি। তো এনি, চাম, মাছ নে ডি নম্বৰ নান দি আছে। কেন ইউ লেণ্ড মি ডেছ মানি, তো শুদ্ধটো জনাব। কেন ইউ লেণ্ড মি চাম মানি। অপশ্যন বি হ'ব শুদ্ধ এনচাৰ। নেক্সট 3 নম্বৰ দি আছে চি ইজ ডেছ হেয়াৰ্ছ টু হাৰ ফাদাৰ্ছ প্ৰপাৰ্টি। এ, এন, ডি নে নান হ'ব। তো 3 নম্বৰটো শুদ্ধটো জনাবলৈ নাপাহৰিব প্ৰথমে। চি ইজ দি হেয়াৰ্ছ টু হাৰ ফাদাৰ্ছ প্ৰপাৰ্টি। অপশ্যন চি হ'ব শুদ্ধ এনচাৰ। চৰি, চি নহয়, আপোনালোকৰ বি হ'ব। এন হ'ব, ডিটো আপোনালোকৰ কেঞ্চেল, এন হ'ব। চি ইজ এন হেয়াৰ্ছ টু হাৰ ফাদাৰ্ছ প্ৰপাৰ্টি। নেক্সট 4 নম্বৰ চাব, আই হেভ টু মেনেজ উইথ ডেছ মানি আই আৰ্ণ। লিটল, এ লিটল নে ডি লিটল নে নান হ'ব। তো শুদ্ধটো জনাব প্ৰথমে কমেণ্টত। আই হেভ টু মেনেজ উইথ ডেছ মানি আই আৰ্ণ। 4 নম্বৰটো কাৰেক্ট এনচাৰ হ'ব
the little. I have to manage with the little money I earn. Next, 5 number sabo. This rich cannot buy happiness with their money. D হবনে A হবনে N হবনে none হব 5 নম্বৰটো শুদ্ধ উত্তৰটো আপোনালোকে জনাই লওক প্ৰথমে rich cannot buy happiness with their money. Correct answer হব the rich হব option A is correct. Next 6 নম্বৰ চাব Gandhiji used to go for a walk this morning. Gandhiji used to go for a walk this morning. Option কে চাও is every must none শুদ্ধটো প্ৰথমে জনাই লওক তো ইয়াৰে correct answer হব option B every. Next 7 নম্বৰটো চাব the teacher was very angry as only these students were present in the class. The teacher was very angry as only these students were present in the class. D few, A few, none. The teacher was very angry as only these students were present in the class. তো শুদ্ধটো জনাব প্ৰথমে 7 নম্বৰটো তো correct answer হ'ব The teacher was very angry as only a few students were present in the class. Option C হ'ব শুদ্ধটো 8 নম্বৰ Raju is dash wiser than Biju. শুদ্ধটো আপোনালোকে প্ৰথমে কমেন্টত জনাওক অপচন কে চাও much more many any. Raju is dash wiser than Biju. 8 নম্বৰটো correct answer হ'ব option A much. Raju is much wiser than Biju. Option A is correct. Next, no, there is just this hope left. There is just this hope left. The little, a little, none. No number 2 শুদ্ধটো জানো তো correct answer হ'ব a little. Option C is correct. 10 নম্বৰ দিয়া আছে I have these things to do. Much, many, any, none. কোনটো হ'ব শুদ্ধটো প্ৰথমে জানো তো correct answer হ'ব আপোনালোকৰ option B many. I have many things to do. তো thanks for watching. তো আজি 10টা ভিতৰত আপোনালোকৰ স্কোৰ কিমান হ'ল কমেন্টত জনাবলৈ নাপাহৰিব আৰু সিৰিজসমূহ কেনে পাইছে জনাবলৈ নাপাহৰিব নেক্সট এই ধৰণে আমি টপিকসমূহ বা সিলেবাসসমূহ কমপ্লিট কৰিব চেষ্টা কৰিম যেহেতু আপোনালোকৰ এক্সামৰ নটিফিকেশন আউট হৈছেহে মাত্ৰ আমি যিমানখিনি পাৰো আপোনালোকৰ সিলেবাসসমূহ চাবলৈ চেষ্টা কৰিম বা কমপ্লিট কৰিবলৈ চেষ্টা কৰিম তো আজি ভিডিওটো কেনে পালে জনাবলৈ নাপাহৰিব আৰু নেক্সট কেনে ধৰণৰ টপিকৰ ওপৰত ভিডিও লাগে নিশ্চয় কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব বহুতে মেথছৰ কৈছে মেথছৰ এটা ক্লাছ প্ৰফিট এণ্ড লছৰ দিছো নেক্সট ক্লাছ আপোনালোকৰ ৰেশিও লাগিব নে পাৰ্সেন্টেজ লাগিব আপোনালোকে কমেন্টত জনাব তো ধন্যবাদ আকৌ এটি নতুন ভিডিওত লগ পাম